দৰিদ্ৰতা যে পঢ়াৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাক প্ৰমাণ কৰি দেখুৱালে হাফিজুৰ ৰহমানে। এইবাৰ অনুষ্ঠিত হোৱা APSC পৰীক্ষাত 18তম স্থান লাভ কৰিবলৈ সক্ষম হয় হাফিজুৰ ৰহমানে। জিলাখনৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত চাইলদৰা গাঁৱৰ আব্দুল জব্বৰ মিয়া আৰু হাফিজা খাতুনৰ পুত্ৰ হাফিজুৰ ৰহমানৰ পৈতৃক সম্পত্তি নদীৰ গৰাখহনীয়া যা যোৱাৰ পিছতে ভালুকডুবিৰ মামা শ্বৰিফুল ইছলামে মোল্লাৰ ঘৰত থাকি পঢ়া শুনা কৰে। পিছত যোৰহাট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকনলজিৰ পৰা ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত APSC পৰীক্ষাত উত্তীৰ্ণ হয়। এতিয়া বিত্তীয় বিভাগত চাকৰি হয় দৰিদ্ৰ ছাত্ৰজনৰ। দৰিদ্ৰতাক যে পঢ়াৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাক প্ৰমাণ কৰি দেখুৱালে হাফিজুৰ ৰহমানে। মই ৰিচেণ্টলি যিটো মানে APSC ৰিজাল্ট ওলালে তাতে মই অসম ফাইনেন্স ডিপাৰ্টমেণ্টৰ 18 নম্বৰ ৰেংক পাইছোঁ। আৰু মই আমবাৰী তিনিআলি বজাৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিছিলোঁ, তাতে মই ভাল ৰেংক পাইছিলোঁ। তাৰপিছত মই গোৱালপাৰা হায়াৰ ছেকেণ্ডেৰীৰ পৰা HS পাছ কৰিছিলোঁ, তাতে ডিষ্টিংশ্যনে পাইছিলোঁ। তাৰপাছত মই যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজিৰ পৰা ইঞ্জিনিয়াৰিং কৰিলোঁ। ইঞ্জিনিয়াৰ পাছৰ পৰা মই APSC প্ৰিপেৰেশ্যন লাগি গ'লোঁ। আৰু তাৰপাছত মই মানে 4বাৰ দিয়াৰ পাছত এইবাৰ মানে মই আছাম ফাইনেন্স ডিপাৰ্টমেণ্টত 18 নম্বৰ ৰেংক পাইছোঁ। কেনেকুৱা ধৰণৰ আগবাঢ়িছে পঢ়া শুনা? মানে খুবেই মানে আৰ্থিক দিশ ক'বলৈ গ'লে মানে বহুতে মানে বেয়া আছিলে। তো মামাই মানে বহুত হেল্প কৰিছিলে আৰু মোক মানে হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ টাইমত আৰু তাৰ মেট্ৰিক পৰীক্ষাত। আৰু একচুৱেলি যদি ক'ব যাওঁ মই ক্লাছ 1ৰ পৰাই মই মামাহঁতৰ ঘৰতে আছিলোঁ, মামাহঁতৰ লগতে পঢ়িছিলোঁ। তাৰপাছত মানে মই হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়িলোঁ, তাৰপাছত ইঞ্জিনিয়াৰিং গ'লোঁ। তেতিয়াও মানে মামাহঁতে হেল্প কৰিছিলে। তাৰপাছত মই যেতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিলোঁ APSCৰ কাৰণে, তেতিয়াও মানে হেল্প পাইছিলোঁ বহুত। তাৰপাছত এতিয়া আৰু 7 বছৰমান পিছত APSCত ৰিজাল্টটো আহিলে। আৰু এতিয়া কেনেকুৱা অনুভৱ হয়, মানে কেনেদৰে আগবাঢ়ি যাব? এতিয়া মানে চাওঁ সমাজত যেনেকুৱা মানে দৰকাৰ হয় সেই হিচাপে আগবাঢ়ি যাম। আৰু মই মানে এইটোৱে ক'ম যে যদি কোনোবাই সপোন চাইছে তো তাহাঁতে মানে হাৰ্ডৱৰ্ক কৰিব লাগে, কঠোৰ পৰিশ্ৰম কৰিব লাগে। আৰু মানে যিহেতু আজিকালি মানে ছ'চিয়েল মিডিয়া বা অনলাইনৰ বস্তু পাই যায়, কণ্টেণ্ট বা যদি মানে কিবা দৰকাৰ হয় এইবোৰ পাই যায়। তো মানে ইণ্টাৰনেটৰ মানে বেষ্ট ইউটিলাইজেশ্যন কৰিব লাগে। ইউটিলাইজেশ্যন কৰিলে মই ভাবোঁ যে মানে হৈ যাব। আৰু যেতিয়ালৈকে মানে নহয় তেতিয়ালৈকে লাগি থাকিব লাগে, পাৰ্চিভাৰেঞ্চ। আৰু মানে এইটো এক্সামত কি হয়, কেতিয়াবা মানে অকল হাৰ্ডৱৰ্কে নহয়, কেতিয়াবা মানে লাকো চায়। তো লাক চাই পেলাই মানে চবেই মই ভাবোঁ মানে হাৰ্ডৱৰ্ক কৰি থাকিলে পাই যায়। কষ্ট কৰিলে সফলতা পায়। সফলতা হ'ব সেইটো। তাৰপাছত যিহেতু ইঞ্জিনিয়াৰিং পঢ়িছিলোঁ, তাৰপাছত মোৰ ইংলিছ মিডিয়ামে আছিলে। এইবাৰ কি মিডিয়ামত? মই ইংলিছ মিডিয়ামতে লিখিছিলোঁ। ইঞ্জিনিয়াৰ পাছৰ পৰা মানে টোটেলি ইংলিছ মিডিয়াম শ্বিফ্ট হৈ গৈছোঁ মই।